আমিও পণ্ডিত হৈছোঁ, ট্ৰিপুল এম এ হৈছোঁ, আছামিজত অনাৰ্ছ, আমি লেকচাৰ দিছোঁ কলেজত, আমি পঢ়িছোঁ গাঁৱৰ মুৰব্বী, কিন্তু আমি শাস্ত্ৰ জানো, কিন্তু কি কৰিছোঁ? গধৰ্বে বহয় জানো চন্দনৰ ভাৰ। তুমি শৰণ লোৱা নাই, শুনিব নাপায়, আইসকলে শুনিব নাপায়, আইসকল শৰণৰ পৰা বঞ্চিত হৈ আছিলে। শংকৰদেৱৰ ওচৰত মাধৱদেৱ পৰাস্ত হোৱা নাই, ভক্তি মাৰ্গৰ ওচৰত কৰ্মকাণ্ডহে পৰাস্ত হৈছে। এনে সেইকাৰণে অল্প বিদ্যা ভয়ংকৰী, অলপ শাস্ত্ৰ জানিলে মানুহে ফটফটাই থাকে। কৃষ্ণ শংকৰ গুৰু হৰিৰাম। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাৰ কেৰি নাহিকে উপাম, তোহাৰী চৰণকো ঋণু শতকোটি, বাৰ এক কৰহো প্ৰণাম, বাৰ এক কৰহো প্ৰণাম। হে মোৰ আজন্ম সেৱাৰ স্থল, মাজুলীৰ ৰায়তী গাঁৱৰ নামঘৰ আদি ভকত বৈষ্ণৱ মাতৃসৱ যুৱক যুৱতীৰে সৈতে আজি এই নামঘৰ ভৰি পৰিছে। আজি এই ৰায়তী গাঁৱৰ নামঘৰত ষষ্ঠ বৰ্ষৰ আজি ভাগৱত বাখ্যা হিচাপে আজি এই মহা মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে। কেইবাখনো গাঁৱৰ ভক্ত বৈষ্ণৱ একত্ৰিত হৈ আজি পৰম সৌভাগ্য, আজি শুভদিন, চাৰিৰ সংযোগ হৈছে। ধন্য কলিযুগ, ধন্য নৰতনু, ধন্য ভাৰতবৰ্ষ আৰু ধন্য নাম। এই চাৰিৰ সংযোগত আজি এই নামঘৰ বৈকুণ্ঠ সদৃশ হৈ পৰিছে। কিয়নো আজি এই নামঘৰত ভাগৱত বাখ্যাৰ হিচাপে আমি মহা অধম পৰম পতিত এই অভাজনক আপোনাসৱে নিমন্ত্ৰণ দি পৰম কৃপা কৰিলে আমি কৃতাৰ্থ হৈছোঁ। কাৰণ মাজুলীলৈ সকলোৱে আহিবলৈ মন কৰে। মাজুলী বৰ পবিত্ৰ জেগা, গুৰুজনাৰ পদৰজ পুতপুণ্য স্থান। এই মাজুলী আপোনালোকৰ নিচেই সমীপতে, য'ত মহাপুৰুষ শংকৰ আৰু মাধৱ, মহাগুৰু শংকৰ, মহাভক্ত মাধৱ, এই দুয়োজনৰ মিলন তীৰ্থ ধোঁৱাহাট বেলগুৰি নিচেই সমীপতে আছে। আৰু এই জেগাৰ সকলো ৰাইজ, তিন তৰু গছকে আদি কৰি সমস্তবিলাক মহাপবিত্ৰ। আৰু এই জেগাত আমি দৰ্শন কৰা আৰু ইয়াত আমি আহি পেলাই উপস্থিত হোৱাটো পূৰ্বজন্মৰ কৌটি কৌটি পুণ্যৰ ফলতহে আমি এই মহাপুৰুষ গুৰু দুজনাৰ মিলন ক্ষেত্ৰত মাজুলীত আহি পেলাই আপোনাসৱক চৰণ দৰ্শন কৰিবলৈ আমি পাইছোঁ। এই অনুষ্ঠানত গণ্য মান্য প্ৰাতঃস্মৰণীয় বহু ভকত আছে, যি নেকি সকলোৱে ভাগৱত বাখ্যা কৰে। কিন্তু আপোনাসৱৰ দৃষ্টিত আমাৰ অধমৰ ওপৰত কৃপা হ'ল আৰু এই আপোনাসৱে নিমন্ত্ৰণ দিলে। আপোনাসৱৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি সুদূৰ দুলীয়াজানৰ পৰা আপোনাসৱৰ চৰণ দৰ্শন কৰিবৰ কাৰণে আমি ঢপলিয়াই আহিছোঁ। কাৰণ গুৰু দুজনাৰ, গুৰু শিষ্যৰ যি মিলন তীৰ্থ, এই মিলন তীৰ্থ মহাপবিত্ৰ, য'ত নেকি একশৰণ ধৰ্ম ওচৰত সমস্ত জ্ঞান আৰু কৰ্ম নতশিৰ হৈ গুৰুৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিছে। এই জেগাত অকল মাধৱদেৱ অৰ্থাৎ কৰ্মকাণ্ড ইয়াত ম্লান হোৱা নাছিল, মাধৱদেৱ পৰাস্ত হোৱা নাছিল, হৈছিল মাত্ৰ ভক্তি মাৰ্গৰ ওচৰত কৰ্মকাণ্ড পৰাজয় হৈছিলে। কাৰণ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া ইয়াত ধৰ্মবস্তু বিলাই আছিল, আপোনাক সকলোৱে জানে, তেওঁৰ মহাভক্ত মাধৱক ইয়াতে তেওঁ লগ পাইছিল। মাধৱদেৱৰ ভনী জোৱাই হংকুৰাকুচীয়া অৰ্থাৎ ৰামদাসক নিজৰ ভনী জোৱাইক অৰ্থাৎ বৈ নায়ক হয় মাধৱদেৱে আগতেই ইয়াত নেঘেৰিটিঙত, ওচৰতে আপোনালোকৰ দেৰগাঁৱৰ নেঘেৰিটিঙত এগৰাকী কইনাক জোৰণ পিন্ধাই থৈছিল বিয়া পাতিবৰ কাৰণে।
আৰু সেই নাৱেৰে সৈতে তেওঁ মাধৱদেৱ বন্দুকাত আছিল। কোচ বন্দুকাৰ বাংলাদেশৰ ৰংপুৰ নামে ঠাইত মাধৱদেৱ জন্ম হৈছিল। তেওঁৰ পিতৃ গোবিন্দগিৰি অৰ্থাৎ বৰকণাগিৰি, আৰু তেওঁ মনোৰমা আইৰ সন্তান সম্বন্ধত শংকৰদেৱৰ বায়েক হয়, মাধৱদেৱ ভাগিনীয়েক হয়। আৰু নাৱৰীয়াসকলৰ মাঝীসকলৰ মুখেদি গম পাইছিল যে মাধৱদেৱৰ মাকৰ টান নৰীয়া গহনী ৰোগ অৰ্থাৎ ডিচেণ্টৰী ৰোগত ভুগি আছে আৰু মৃত্যুপ্ৰায় অৱস্থা হৈছে। তেতিয়া কি কৰিলে মাধৱদেৱে সেইখিনি সময়ত শক্তি, আদ্য শক্তি, মহামায়া, দুৰ্গা, কালী, ভদ্ৰা এইবিলাকক পূজা কৰাৰ নিয়ম আছিলে। আৰু শাৰদীয় দুৰ্গা পূজাৰ দুৰ্গা আইলৈ বুলি মাধৱদেৱে এযোৰ পঠা ছাগলী আগবঢ়ালে। কিছুদিনৰ পাছত গাঁৱলীয়া ঔষধ আদি অন্যান্য কাৰণতে হওক লাগিলে মাক সুস্থ হৈ উঠিল আৰু মাধৱদেৱে বুজি পালে যে আমাৰ আদ্য শক্তি মহামায়ালৈ পঠা ছাগলী আগবঢ়োৱাৰ কাৰণেহে আমাৰ আইৰ নৰীয়া ভাল হ'ল। এই কথা ভাবি পেলাই দুৰ্গা পূজাৰ সময়ত তেওঁৰ ভনী জোৱাইক শংকুৰা কুচিয়াক কেইটামান কৰি অৰ্থাৎ টকা দিছিল। আগতে কৰি বুলি কয় টকাক, অৰ্থাৎ সেই সময়ত কৰিও চলিছিল। মানুহে এতিয়াও কয় যে মোৰ হাতত ফুটা কৰি এটাও নাই, সেই শব্দটো চলি আহিছে। সেইখিনি সময়ত কেইটামান পইচা, কেইটামান কৰি, এতিয়াও কয় দু কৰি কা আদমি, দু কৰি, সেই কৰি চলিছিল। সেই কৰি অৰ্থাৎ টকা দুটামান দি পেলাই মাধৱদেৱক পঠা ছাগলী কিনিবৰ কাৰণে পঠাই দিছিল। কিন্তু মাধৱদেৱৰ আজ্ঞা পাই শংকুৰা কুচিয়াই পঠা ছাগলী আনিবৰ কাৰণে তেওঁ একো নক'লে। বোলে সম্বন্ধ বন্ধ, লগুণ বন্ধ আৰু মিতিৰ বন্ধ, এই তিনিক নক'বা বোলে ভকতিৰ গন্ধ। কাৰণ নিজৰ ভনী জোৱাই যদি ক'লে কিবা বেয়া পায় বুলি নক'লে, পাছত দেখা যাব বুলি। তাৰপিছত ভনী জোৱাইকে পইচাকেইটা ল'লে, একো নক'লে সেই বিষয়ে, ছাগলীও নিকিনিলে। নিকিনি সন্ধিয়া সময়ত ঘৰলৈ ঘূৰি আহিল। মাধৱে কৈছে কালিলৈ মই পঠা ছাগলী দিব লাগে, তুমি দেখোন ছাগলী নানি সুদা হাতে আহিলে, কাৰণটো কি? তেতিয়া ক'লে যে নামতো শংকুৰা, বুদ্ধিত পাগল, বেহানে দিলোঁ কৰি নানিলি ছাগল। তোমাক মই বেহান মানে ৰাতিপুৱাই তোমাক ছাগলী কিনিবৰ কাৰণে কৰি দিলোঁ, তুমি ছাগলী নিকিনি দেখোন সুদা হাতে আহিলা, কাৰণটোনো কি? তেতিয়া শংকুৰা কুচিয়াই কৈছিলে বোলে মোহৰ আগত দেখাও ক বৰ গোট, শংকৰৰ গুৰি পাইলে হৈবি লোট সুত। মোৰ আগত তুমি বৰমতা দেখুৱাইছা, যদি শংকৰৰ ওচৰত পোৱা তুমি একো ক'ব নোৱাৰিবা, ভেজ ভেচিয়া হ'ব। তেতিয়া মাধৱদেৱ একদম খঙাল হৈ উঠিল। এনেও ডেকা ল'ৰা, বোলে ডেকা ল'ৰা কিহৰ ভকত, বোলে গাভৰু ছোৱালীৰ কিহৰ শপত, ডেকা ল'ৰা ভকত নহয়। মাধৱদেৱে তেতিয়া একেবাৰে দূৰঘূৰ ডেকা ল'ৰা আৰু একেবাৰে সংস্কৃতত অগাধ পণ্ডিত, কেইবাখনো ব্যাকৰণ পাঠ, তেওঁ বহুতো শাস্ত্ৰ পঢ়িছে আৰু শাস্ত্ৰ পঢ়ি পেলাই তেওঁ বীৰ হৈ আছে। আৰু কেনেকৈ উপযুক্ত মই তাৰ্কিক লগ পাওঁ, কেনেকৈ মই বাক যুদ্ধ কৰিব পাৰোঁ, মাধৱদেৱে সেই চেষ্টাতে আছিলে। কাৰণ ভৰণ কলচী নকৰে শব্দ, গুণৱান পুৰুষে নকৰে দৰ্প। টিউবৱেলৰ পৰা যদি এটা কলচী বা কলহ থৈ পেলাই যেন টিউবৱেলটো মাৰি থকা হয়, যেতিয়া পানী সম্পূৰ্ণ ভৰি নুঠে তেতিয়ালৈকে শব্দ এটা আৱাজ হয়, আৰু যেতিয়া সম্পূৰ্ণ ভৰি যায় তেতিয়া পানীখিনি পৰি যায়, আৱাজ নুঠে। সেইকাৰণে অল্পবিদ্যা ভয়ংকৰী, অলপ শাস্ত্ৰ জানিলে মানুহে ফটফটাই থাকে। সেইকাৰণে মাধৱদেৱৰ সেইটোৱে হৈছিলে, মূল একো কথা ভক্তি মাৰ্গৰ কথা নাদিছিল, কাৰণ গোটেইবিলাক তৰ্ক শাস্ত্ৰহে পঢ়িছিল। মাধৱদেৱে যেতিয়া শাস্ত্ৰবিলাক পঢ়ি অগাধ পণ্ডিত হৈ আছে, ঠিক আছে ব'লা মই তোমাৰ লগত যাম, আৰু ভাবি গৈছে মই কেতিয়াও সেয়া নকৰোঁ, মই এজন পূৰা মানে জ্ঞানী পণ্ডিত, আৰু মোকহে শংকৰদেৱে সেৱা কৰিব, মইনো কিয় সেৱা কৰিম। তাৰপৰা গ'লগৈ শংকৰদেৱক দেখা পালে। শংকৰদেৱক দেখা পোৱাৰ লগে লগে মাধৱদেৱে একেবাৰে অষ্টাংগে পৰি লুটি খাই পৰিল। তেতিয়া শংকৰা কুচিয়াই চিকুট মাৰি দি সুধিছে, হেৰা ইয়াত দেখোন ভেজভেচিয়া হ'লা, শংকৰৰ ওচৰত সেৱা নকৰোঁ বুলি কৈছিলে, কেলে? বোলে দৰশিত সুন্দৰ গৌৰ কলেৱৰ, জয়চন সুৰপৰ কাষ, সকল নিগম কল্পতৰা। কাৰণ জয়চন সুৰপৰা, সুৰ মানে দেৱতা, দেৱতাৰ সদৃশ যিজন জিলিকি উঠিছে সেইজন স্বয়ং ভগৱন্তৰ মানে অংশস্বৰূপ, আৰু সেইজনক সেৱা নকৰি পাৰিমনে?
যিজনৰ দৰশিত সুন্দৰ গৌৰ কলেৱৰ। তেতিয়া মাধৱদেৱে সেৱা কৰিলে, কৰি পেলাই চিনাকি পৰ্ব হ'ল বোলে এওঁ কোন, বোলে এওঁ নাম মাধৱ। তেতিয়া গোটেইখিনি কথা কোৱাৰ পিছত শংকৰদেৱে কৈছে যে গাত গা লাগিলেও কাণে কাণে ঠেকা খালেও আমি গম নাপাওঁ, মনোৰমা বাই ল'ৰা ইমান ডাঙৰ হ'লনে? তেতিয়া সুধিলে, বাপ তুমিনো কি শাস্ত্ৰ পঢ়িছা কোৱাচোন বাৰু? তেতিয়া মাধৱক ক'বলৈহে পালে। মাধৱে এফালৰ পৰা আৰু শাস্ত্ৰৰ কথা ক'লে, মাধৱে শ্লোক পঢ়ে খৰ তৰ কৰি, এক শ্লোকে শংকৰদেৱে থৈলং সংহাৰী, দুৰ্গা চণ্ডী নামে তন্ত্ৰ মাধৱে পহন্ত, গীতা ভাগৱত শ্লোকে শংকৰে খণ্ডন্ত, মাধৱে বোলন্ত দুৰ্গা দেৱী শ্ৰেষ্ঠ তৰ, তিৰি ভৈলে পতি লাগে বোলয় শংকৰ, মাধৱে বোলন্ত দুৰ্গা পূজা কলিৰ ধৰ্ম, শংকৰে বোলন্ত ইটো অজ্ঞানীৰ কৰ্ম। শংকৰে মাধৱক সোধাৰ লগে লগে মাধৱে কৈছে যে শ্লোকবিলাক খৰকৈ পঢ়ি গৈছে। মাধৱে শ্লোকক পঢ়ে খৰ তৰ কৰি, এক এক শ্লোকে শংকৰদেৱে থৈলন্ত সংহাৰী, দুৰ্গা চণ্ডী নামে তন্ত্ৰ মাধৱে পঢ়ন্ত। তেওঁলোকে তন্ত্ৰ শাস্ত্ৰবিলাকে মাধৱে পঢ়িছিলে। দুৰ্গা চণ্ডী নামে তন্ত্ৰ মাধৱে পঢ়ন্ত, গীতা ভাগৱত শ্লোকে শংকৰে খণ্ডন্ত। তেতিয়ালৈকে মাধৱদেৱে গীতা ভাগৱতৰ লগত পৰিচয়ে হোৱা নাই, গীতা ভাগৱত পোৱাই নাই। তেতিয়া যেতিয়া এই তন্ত্ৰ শাস্ত্ৰবিলাকৰ মত দিলে, তেতিয়া শংকৰদেৱে হাঁহি মাৰি এটা এটা শ্লোকৰে সৈতে মাধৱদেৱৰ গোটেই বাকযুদ্ধখনৰ খণ্ডন কৰিছে। মাধৱে বোলন্ত দুৰ্গা দেৱী শ্ৰেষ্ঠতৰ, দুৰ্গা শ্ৰেষ্ঠ বুলি ক'লে। শংকৰে হাঁহি মাৰি ক'লে তাইতো তিৰোতা, তিৰি ভৈলে পতি লাগে বোলয় শংকৰ। দুৰ্গাৰ মূৰ্তিটোৰ ওপৰত শিৱৰ মূৰ্তি এটা থাকে সদায়, আৰু সদায় মানে আইসকল মানে পুৰুষৰ তলতেই, সেইকাৰণে আইসকলৰ ওপৰত পুৰুষ, তেওঁতো তিৰোতা, সেইকাৰণে তিৰি ভৈলে পতি লাগে, পতিহে ডাঙৰ। পতিক নোসোধাকৈ তিৰোতাক কোনোবাই সুধিব নে নেকি? তিৰি ভৈলে পতি লাগে বোলয় শংকৰ, মাধৱে বোলন্ত দুৰ্গা পূজা কলিৰ ধৰ্ম, শংকৰে বোলন্ত এইটো অজ্ঞানীৰ কৰ্ম। তেতিয়া শংকৰদেৱে নানা তৰ্ক লাগে, 4 দণ্ডবেলা তৰ্ক লাগিছে। 1 দণ্ডত হৈছে 24 মিনিটে 1 দণ্ড, 48 মিনিটে 2 দণ্ড। 2 দণ্ডবেলা শংকৰদেৱে মাধৱদেৱে তৰ্ক লাগিছে। তাৰপিছত শংকৰদেৱে এটা তৰুমূলৰ শ্লোক মাতিলে, যথা তৰুমূল নিশ্চেন তৃপ্তন্তি তৎস্কন্ধ ভুজবু শাখা, প্ৰাণ প্ৰহাৰে যথেন দিয়ানাং তথা সৰ্বাঞ্চন মুচ্যতে ভ্য, বিষৰ মূলত আনি দিলে জল, হয় টিপিটি ডাল পত্ৰ পুষ্প ছয়, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, তথাপিতো বিৰিখে টিপিটি নভয়। যদি গছৰ গুৰিত পানী দিলে ডাল পাতে সমস্তই পায়, ডাল পাতত সিঁচিলে নাপায়। এই শ্লোকটোৰ অৰ্থ মাধৱদেৱে বুজি পায় শংকৰদেৱৰ চৰণত লুটি খাই পৰি শৰণ খুজিলে। আৰু শৰণ খুজিলে তেতিয়া শংকৰদেৱে বৰ ভাল পালে, মাধৱদেৱক পৰাস্ত কৰি তেতিয়া মাধৱদেৱ ডেকা ল'ৰা এটা পালে, আৰু পাই একদম শংকৰদেৱৰ সোঁহাত স্বৰূপ হৈ সমস্ত শাস্ত্ৰ ৰচনা কৰি পেলাই মানে আপোনাৰ নামঘোষা লিখিলে, আৰু তেনেকৈ 6খন মানে অংকীয়া নাটক লিখিলে, ঝুমুৰা বুলি কয় সেইবিলাক, আৰু লগতে ৰত্নাৱলী শাস্ত্ৰখন তেওঁ নিজে লিখা নহয়, বিষ্ণুপুৰী সন্যাসে লিখা শংকৰৰ আদেশত তেওঁ অনুবাদ কৰিলে। আৰু মাধৱদেৱে এজন মানে প্ৰচাৰক হৈ পৰিল। সেইকাৰণে সেই শংকৰদেৱৰ ওচৰত মাধৱদেৱ পৰাস্ত হোৱা নাই, ভক্তি মাৰ্গৰ ওচৰত কৰ্মকাণ্ডহে পৰাস্ত হৈছে। এনেকুৱা সুন্দৰ আৰু অতি ভক্তিপূৰ্ণ মাজুলীৰ আপোনাৰ মহামহন্ত বদধামৰ গোপী সদৃশ কৃষ্ণ প্ৰাণা মাতৃসৱ, দেশৰ ধৰণীস্বৰূপ যুৱক যুৱতী মইনাসকল
আজি আপোনালোকৰ চৰণত আমি সেৱা জনাইছোঁ আৰু এই মহা পবিত্ৰ জেগাত আমি আহিছোঁ আৰু ইয়াত অনেক অপৰাধ হ'ব পাৰে আমি ভাগৱতৰ কথা কি ক'ম মাজুলীৰ পৰা সকলোৱে শিকে আৰু 777খন সত্ৰ মাজুলীতে আছে আৰু ইয়াত সমস্ত সত্ৰৰ শিষ্যসকল আছে আৰু ইয়াত একমাত্ৰ ভক্তিৰ সোঁত বৈ আছে আৰু এই জেগাত আমি শিকিবহে আহিছোঁ কাৰণ আমি ইয়াত ক'বলৈ অহা নাই সকলোৱে জানেই কাৰণ জমক ল'ৰা মাৰিবলৈ শিকোৱা আৰু শুকক বেট পঢ়িবলৈ শিকোৱা একেটাই কথা সেইকাৰণে আপোনাৰ খবৰ ওচৰত আমি মাত্ৰ চৰণ দৰ্শনৰ কাৰণে আহিছোঁ এদিনাখন স্বয়ং ব্ৰহ্মাৰ ওচৰত নাৰদ মুনি উপস্থিত হৈ নাৰদে ব্ৰহ্মাক এদিন কৈছিল হে ব্ৰহ্মাদেৱ মোৰ পিতৃ ভগৱন্তৰ গুণদোষৰ বিষয়ে দুআষাৰমান কওকচোন তেতিয়া ব্ৰহ্মাৰ হৃদয়খন আনন্দত উৎফুল্লিত হৈছিল আৰু নিজৰ পুত্ৰ নাৰদক কাষলৈ চপাই আনি সাবত মাৰি ধৰি চুম্বন কৰি শিৰ ঘানিছিল আৰু কৈছিলে তুমি মহা কৃপালু কেনেকুৱা কৃপালু তুমি মোক ভগৱন্ত গোবিন্দৰ গুণদোষৰ কথা ক'বলৈ ক'লা কাৰণ নাৰদৰ বাণী শুনি বিধি নিগদতি ধন্য ধন্য কৃপালু নাৰদ মহামতী পুনু আখি তুমি মোক কৃপাহে কৰিলা জাতো গোবিন্দৰ গুণ কহিবে বুলিলা মহাধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন আকাশে বৰ্ণাও শুনা হুয়া একমন তুমি মহাকৃপালু হে পুত্ৰ নাৰদ তুমি ধন্যবাদৰ পাত্ৰ তুমি ধন্য ধন্য তুমি মোক গোবিন্দৰ গুণদোষৰ কথা ক'বলৈ ক'লা হে তোমাৰ সমান কৃপালু আৰু নাই আৰু কিয়নো মহাধৰ্ম নবিধ ভক্তিৰ পিছত শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতে উপজে গোবিন্দত প্ৰেমৰ ৰতি জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ বুলি কৈছে এনেকুৱা শ্ৰৱণ কীৰ্তনৰ কথা তুমি মোক ক'লা আৰু কপিলও মাতৃদেৱহতী আগত এষাৰ কথা কৈছিল মোৰ সুমংগল কথা কহন্ত শুনন্ত মোত চিত্ত দিয়া হবে তাপ এৰা অন্ত তাৰাক বোলয় সাধু জানিবাহা আই তাৰাৰ সংগক সদা পাৰ্থিবা সদায় এইহে মহা মহন্তসকলে আপোনাৰ সবে আমি ভগৱন্তৰ গুণদোষৰ বিষয়ে ক'বলৈ আৰু আপোনাৰ খবৰ পুণ্যাত্মাসকলৰ লগত একাত্মবোধ হ'বৰ কাৰণে আপোনাৰ খবক যিয়েই উদ্যোক্তা বাপসকলে আমাক যিটো সংযোগ লগাই দিলে সেইকাৰণে আমাৰ এই আদৰণি সমিতিৰ উদ্যোক্তা বাপসকলৰ চৰণলৈ আমি কৌটি কৌটি সেৱা আগবঢ়াইছোঁ কাৰণ দশম স্কন্ধ ভাগৱতত অকুৰৰ আগত কৃষ্ণদেৱৰ বাণী কহিলা অকুৰ আগে দশম স্কন্ধত জলময় শিলাময় দেৱতীৰ্থজাত জানিবাহা তাৰা হ'ব দেৱতীৰ্থ হয় তথাপিতো সাধু হ'ব শ্ৰেষ্ঠ আতিশয় তীৰ্থদেৱে বহুকালে পবিত্ৰ কৰয় দৰ্শন মাত্ৰে শুদ্ধ কৰে সাধু ছয় অকুৰৰ আগত কৃষ্ণদেৱৰ বাণী কাৰণ যমে স্বয়ং তেওঁৰ অনুচৰ যমদূতৰ আগত এষাৰ কথা কৈছিল ঈশ্বৰ হেনস কৃষ্ণদেৱ ব্ৰহ্মময় মূৰ্তি তান্ত বিনে নাহিকেও ইন্দ্ৰ চন্দ্ৰ বায়ু বহনি শিৱ সূৰ্য কাল কুবেৰ বৰুণ বসু দশ দিকপাল মহাৰিষি খবজাৰ মায়ায়ে মোহিত নজানন্ত ঈশ্বৰ কৃষ্ণত যাৰ চিত্ত তাংক জানিবাক পাৰে আন কোনো নৰে একে এক শৰণীয়া ভকতত পৰে একে এক শৰণীয়া ভকতত পৰে ষষ্ঠকণ্ড ভাগৱতত অজামিল উপাখ্যানত স্বয়ং মহাবৈষ্ণৱ যমৰ বাণী যমে ভূতগণৰ আগত অনুচৰগণৰ আগত কৈছিলে আজিকালি আকৌ ল'ৰা ছোৱালীয়ে শুনিব নাপায় তুমি যোগ্য নহয় তুমি শৰণ লোৱা নাই শুনিব নাপায় আইসকলে শুনিব নাপায় আইসকল শৰণৰ পৰা বঞ্চিত হৈ আছিলে বালকসকলে শুনিব নাপায় সপ্তম স্কন্ধ ভাগৱতত প্ৰহ্লাদে নিজৰ যিসকল সতীৰ্থ আৰু যিসকল সহপাঠী সেইসকলক সন্দাম মৰ্কৰ টোলত আশ্ৰমত সেই দৈত্য শিশুসকলৰ আগত দি ভক্তিৰ গুঢ়াৰ্থ কৈছিল য'ত শিশুসকল এই শিশুসকলৰ আগত কোৱা কথা শিশুসকলে শুনিব নাপায় বুলি এটা সময়ত আগবঢ়াই
অনা নাছিল, আঁতৰাই থোৱা হৈছিল। আইসকলে শুনিব নাপায় বুলি আঁতৰাই থৈছিল, শৰণ ল'ব নাপায় বুলি আঁতৰাই থৈছিল। কিন্তু যি আমি ভাগৱত পঢ়োঁ, যি আমাৰ শিৰৰ মুকুটস্বৰূপ ভাগৱত, সেই ভাগৱততে দেখোন প্ৰহ্লাদে শিশুসকলৰ আগত কৈছিল। এতিয়া শিশুসকলক যদি সোধা হয়, 9-10 ল'ৰা ছোৱালীকো যদি সোধা হয়, ক্লাছ 5ৰে পৰা ল'ৰা ছোৱালীয়ে, দুজন ভকতে দুটা কথা পাতি আছে, হেৰা এই বৰবৰী বাৰু কাৰ পুতেক? তেতিয়া আমি নাই শুনা দেই বৰবৰীৰ কথা। বৰবৰীনো কোন? শুনিছানে তুমি? বোলে নাই শুনা। তুমি শুনিছানে? বোলে নাই শুনা। এই পঢ়ি থকা ল'ৰাতে পঢ়া টেবুলৰ পৰা উঠি আহি পেলাই বৰদেউতা, ককা মই শুনিছোঁ, মই জানো নহয়। তই ক'ব পাৰিবি নেকি? কচোন বাৰু। বৰবৰী ঘটোৎকচৰ পিতেক। দেখিলা, কালিৰ চলি বোলে পৰহিৰ গীত গায়। আজিকালি গুগলে ক'ব চব কথা। সেইবোৰ ল'ৰা ছোৱালীক আমি আঁতৰাই থৈছিলোঁ, নেপায় শুনিব। কিন্তু সেই ল'ৰা ছোৱালীয়ে শুদ্ধ উত্তৰ দিয়ে এতিয়া। তেনেহ'লে গোটেইবোৰ কথা পৃথিৱীত সকলো আছে। আমি বহুত ভুল কাম কৰিলোঁ, আমি বহুত পাছলৈ গুচি গ'লোঁ, বহুত পাছলৈ গ'লোঁ। সেইকাৰণে আমি এতিয়া আগবাঢ়িব লাগিব। আমাৰ এতিয়া 6ষ্ঠ বছৰ। প্ৰথম বছৰ মহাপুৰুষ কৃষ্ণদেৱে মহাযুদ্ধ, য'ত 18 ঔষধখিনি আছে, 18 ঔষধখিনি সেনা, পাণ্ডৱৰ 7 ঔষধি, কৌৰৱৰ 11 ঔষধি, 18 ঔষধি সেনা সময়কো ৰাখি দিছিল। কৃষ্ণই অৰ্জুনৰ আগত সমস্ত গীতাখন কৈছিল। যুদ্ধৰ মাজতে খণ্ডকৰ ভিতৰতে কৃষ্ণৰ কথাত অৰ্জুনে বুজি পাইছিল। কাৰণ সেইহে কুলীন বেদক বুজে, যাহাৰ মুখে হৰিনাম সিজে। তুমি মহাপুৰুষৰ সেৱক সম্প্ৰতি, ইটো শাস্ত্ৰ তুমি শুনিবাৰ পাত্ৰ। আমি পাত্ৰ বোলে ভাণ্ড পৰশী ল নুথবা, শিষ্য পৰশী জ্ঞানকো কবা। পৰ্বতসকলে সততে নকৰে সবঠাইত জলদান, যেনে জ্ঞানী গুৰু সমস্ত শিষ্য নকহে গুপুত জ্ঞান। কাৰণ কৃষ্ণই অৰ্জুনক চিনি পাইছিল, তুমি নৰ, মই নাৰায়ণ। গীতাখন তোমাক কেতিয়া কোৱা নাই? কৌটি কৌটি বছৰ তোমাৰ আগত কৈ আহিছোঁ, মই নাৰায়ণ, তুমি নৰ কাৰণে তোমাৰ মনত নাই। গীতাখন মই এতিয়া কোৱা নাই, আগতেও কৈছোঁ। কিন্তু সেই ভগৱন্তৰ ইমানখিনি, কাৰণ অৰ্জুনে বুজি পাইছিল, অৰ্জুন শিক্ষিত জ্ঞানী, দ্ৰোণাচাৰ্যৰ গুৰুগৃহত পঢ়া, ব্ৰাহ্মণৰ ঘৰত পঢ়া কুলীন ইন্দ্ৰৰ পুত্ৰ অৰ্জুনে সকলোবোৰ জানিছিল। জনাসকলৰ আগত ক'বলৈ কৈছে, বোলে কথা পাতি ভাল লাগে যদি কথা জানে, ভাত খাই ভাল লাগে যদি আয়ে দিয়ে, নাৱত উঠি ভাল লাগে যদি বাই আনে, খেতি কৰিও ভাল লাগে যদি বান নাহে। অৰ্জুন শিক্ষিত কাৰণে কৃষ্ণই কৈছিলে। খণ্ডকৰ ভিতৰতে কি হ'ল? অৰ্জুনে বুজি পাইছিলে। তেতিয়া কি হ'ল? তেওঁৰ ওচৰত শৰণ ল'লে। শোক মহা পংক মাজে অৰ্জুন মগন, ভৈলা দেখি পৰম ঈশ্বৰ দেৱতা নন্দৰ নন্দন, কৃপায়ে ঈশ্বৰে তত্ত্ব কহি সমস্ত লোকক উধাইলা। তেনেহ'লে এই অৰ্জুনৰ আগত কৃষ্ণই কৈছিল। তেনেহ'লে আমি বছৰ বছৰ পঢ়ি আছোঁ। কি শংকৰদেৱে কৈছে যে শ্লোক সংস্কৃতে আমি লিখিবাক ভাল জানি, তথাপি লিখিলোঁ পদবন্ধ, শ্ৰী বৈশ্য ক্ষুদ্ৰ জাতি তৰুক ইহাক পঢ়ি। এহি মানে আমাৰ প্ৰবন্ধ। মই শ্লোক সংস্কৃতৰে সৈতে ভালকৈ লিখিব জানো, নাই লিখা। কিয় নাই লিখা? শ্ৰী বৈশ্য ক্ষুদ্ৰ, এইসকল অবলা দুৰ্বলা নিষ্পেষিত, আৰু এইসকল সমাজৰ সদায় বোজাস্বৰূপ, এইসকলে শুনিব নাপায় বুলি সদায় হেয় জ্ঞান কৰিছিল। মহাপুৰুষ শংকৰদেৱৰ দ্বাদশত কলম ধৰিছে, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইতি তিনি জাতি, নুশুনিব হৰি ভকতিক কৰ্ণপাতি। শূদ্ৰ খাব অনেক কৈ বেত্ৰ আদি কৰি, অন্তত পৰ্যন্ত ভজিবেক মহা হৰি। অপ্ৰয়াসে লভিব ঈশ্বৰ মহাজ্ঞান, কলিত ক্ষুদ্ৰ আৰু কৈবেত্ৰ প্ৰধান। আমি ক্ষুদ্ৰত পৰিছোঁ গোটেইখিনি, 34 জাতি ক্ষুদ্ৰ। কিৰাত কছাৰী খাচী গাৰু মিৰি, জবন কংক গোৱাল, অসম মুলুক ধোবাজে তুৰুক, কুবাচ ম্লেছ চাণ্ডাল, আনু পাপিনৰ কৃষ্ণ সেৱকৰ, সংগত পবিত্ৰ হয় ভকতি লোভিয়া, সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয়। তেনেহ'লে আমি এই আজি বছৰ বছৰ গুৰুজনা 600 বছৰ হ'ল, ইয়াতে মণিকাঞ্চন যুগ হ'ল। আমি এতিয়াও আমি জানো
গধৰ ব্যৱহয় যেন চন্দনৰ ভাৰ পিঠিত চন্দন বোজা গন্ধ নাপায় তাৰ পণ্ডিতে পঢ়য় শাস্ত্ৰ জানে শব্দ জ্ঞান ও মোহত থাকিয়া তভু নবোলয়ান। তেনেহ'লে আমি জানি পেলাইও নজনাও ভাও ধৰি যদি চকু মুদি থকা হয় তেতিয়া আমাৰ সেই একেডোখাই যেনে গাধৰ সদাগৰে গাধৰ ওপৰত চন্দনৰ ভাৰ বজাই দি পঠিয়াইছে, গাধই সেই চন্দন খাই নে পিন্ধে নাজানে। আমিও পণ্ডিত হৈছোঁ, ত্ৰিপুল এম এ হৈছোঁ, আছামিজত অনাৰ্ছ, আমি লেকচাৰ দিছোঁ কলেজত, আমি পঢ়িছোঁ গাঁৱৰ মুৰব্বী, কিন্তু আমি শাস্ত্ৰ জানো, কিন্তু কি কৰিছোঁ গধৰ ব্যৱহয় যেন চন্দনৰ ভাৰ পিঠিত চন্দন বোজা গন্ধ নাপায় তাৰ পণ্ডিতে পঢ়য় শাস্ত্ৰ জানে শব্দ জ্ঞান মোহত থাকিয়া তভু বখা নয়ন। তেনেহ'লে আমি যদি অন্য কৰোঁ তেতিয়া আমাৰ কি হ'ব? মহাপাপত আমি লিপ্ত হ'ব লাগিব। গুৰুজনাই প্ৰাঞ্জল ভাষাত অসমীয়া ভাষাত পানীৰ ভাষাত ধুনীয়াকৈ শাস্ত্ৰ লিখিছিল। 600 বছৰ আগে যিবিলাক অবলা দুৰ্বলা হোজা, যিবিলাকে একো নাজানে, স্কুল পঢ়ি পোৱা নাই, খেতিয়ক, সেইসকল মানুহে বুজি পোৱাকৈ এই শাস্ত্ৰ লিখিলে। তেতিয়া বুজিবৰ কাৰণে মহাপুৰুষে ভবা নাছিল যে এইখিনি কালজয়ী শাস্ত্ৰ হৈ পেলাই পিছত সকলোৱে পঢ়িব, কিন্তু তেতিয়া সেইসকলে বুজি পোৱাকৈ লিখিছিল। এতিয়া আমাৰ ঘৰে ঘৰে অভিধান আছে, হেমকোষ আছে, অমৰ কোষ আছে, ইমানবোৰ ব্যাকৰণ আছে, আৰু বহুত পঢ়িছোঁ তথাপিও আমি নাই বুজা। কিয় নাই বুজা? আমি বুজিছোঁ, বুজি নাই বুজা ভাও ধৰিছোঁ। সেইকাৰণে কি কৰিছে, আমি যদি মহাপুৰুষক চিনি পাওঁ, আমি অসমীয়া মানুহ বুলি যদি ক'ব পাৰোঁ, আমি গুৰুজনাৰ দেশৰ মানুহ বুলি ক'ব পাৰোঁ, আমি নামঘৰ আমাৰ বুলি যদি ক'ব পাৰোঁ, তেতিয়া শংকৰদেৱ আমাৰ, শংকৰদেৱ আমাৰ জাতীয় গুৰু, শংকৰদেৱ আমাৰ জাতিৰ জনক, জাতিৰ পিতা, আৰু শংকৰদেৱে কোৱা প্ৰতিটো কথা আমি আখৰে আখৰে মানিব লাগিব আৰু আমি পালন কৰি যাব লাগিব। যেনেকৈ আজি 6ষ্ঠ বছৰ, সপ্তম ছয়গতি পুত্ৰ মোৰ মাৰিলে আচাৰি, তাৰ পাছে পালোঁ মই মুকুন্দ মুৰাৰী। 6ষ্ঠ বছৰে আজি শেষ সীমা হওক। 6ষ্ঠ বছৰে এই 6টা পুত্ৰ মাৰিছিল, আৰু এই 6টা বছৰে তোমাৰ আমি একো উপলব্ধি কৰা নাছিলোঁ। তাৰপিছত 7ম পুত্ৰ আমাৰ বিনাশ কৰিলে বুলি যেতিয়া গৰ্ভ সলাইছিল বলভদ্ৰ, তাৰপিছত 8ম এই বছৰ গ'ল, 7ম বছৰৰ শেষত 8ম বৰ্ষত আমি আশীৰ্বাদ কৰিছোঁ, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলো যাতে একশৰণ ধৰ্ম গ্ৰহণ কৰি আৰু সকলোবোৰ বাদ দি ভাগৱতমুখী হওক বুলি আমি সেৱা জনাইছোঁ। সমস্ত চৰণত আমি ভগৱন্তৰ চৰণত মানে কৃপা হ'বৰ কাৰণে সেৱা জনাইছোঁ, আৰু সমস্তক যাতে প্ৰভু ভগৱন্তই কৃপা কৰক, আৰু একশৰণ ধৰ্ম গ্ৰহণ কৰি গুৰুজনা আমাৰ আৰু মাজুলী আমাৰ, আমি মাজুলীৰ এজন এজন আমি প্ৰত্যেকেই মহা ভকত বুলি আমি চিনাকি দিব পাৰোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি